আমি জনাইছো আজি ৰাজ্যৰ 5টা সমষ্টিত নিৰ্বাচন ডিব্ৰুগড় যোৰহাট কাজিৰঙা লখিমপুৰ আৰু শোণিতপুৰ সমষ্টিত অব্যাহত আছে ভোট গ্ৰহণ আৰু পৰে পৰা আমি পৰিবেশ আপোনালোকক দেখুৱাইছো প্ৰতিটো কেন্দ্ৰতে পৰে পৰা দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে প্ৰতিটো কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী প্ৰতিটো সমষ্টিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে আমি প্ৰতি মুহূৰ্তৰ খবৰ আপোনালোকক জনাইছো আৰু এই মুহূৰ্তত আমি বিশ্বনাথৰ পৰা আপোনালোকক অধিক জনাবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰত বিশ্বনাথৰ সিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া মুহূৰ্তত আমাৰ সৈতে আছে হেমন্ত আপুনি কোনটো কেন্দ্ৰত হেমন্ত আপুনি কোনটো কেন্দ্ৰত উপস্থিত আছে বৰ্তমান কি দৃশ্য কি পৰিবেশ দেখিবলৈ পোৱা গৈছে বিশ্বনাথৰ বাম গাঁৱৰ যি এমভি স্কুল ভোট কেন্দ্ৰ সেই এমভি স্কুল ভোট কেন্দ্ৰত উপস্থিত আছো আৰু ইয়াত দুটাকৈ কেন্দ্ৰ আছে কেন্দ্ৰৰ পাছত শান্তনে দেখুৱাব যে পুৱাৰে পৰা মই বিহালী বিশ্বনাথ আৰু নদুৱাৰ বিধানসভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ পৰিভ্ৰমণ কৰিছো আৰু পোনপটীয়া সম্প্ৰচাৰ আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছিলো 7 বজাৰ পূৰ্বে যেনে ধৰণৰ আচলতে দীঘলীয়া শাৰী আছিল ভোট কেন্দ্ৰসমূহতো এতিয়াও আচলতে মানুহৰ মাজত উৎসাহ এতিয়াও কমা নাই এতিয়াও দেখা গৈছে বহু লোকে এতিয়াও ভোটদান কৰিবলৈ বাকী আছে আৰু এইদৰে দীঘলীয়া শাৰী পাতি ভোটদান কৰিবলৈ ৰৈ থকা পৰিলক্ষিত হৈছে এয়া আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে বিশ্বনাথৰ যি বামগাঁও ভোট গ্ৰহণ কেন্দ্ৰ সেই বামগাঁও এমভি স্কুল ভোট গ্ৰহণ কেন্দ্ৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু বিশ্বনাথ জিলাৰ গহপুৰ যি সমষ্টি গহপুৰ সমষ্টিত এতিয়ালৈকে 65.8% ভোটদান সম্পন্ন হৈছে তাৰোপৰি বিশ্বনাথ বিধানসভা সমষ্টিত 65.5% ভোট সম্পন্ন হৈছে আৰু বিহালীত 51.8% ভোটাৰে ভোটদান সাব্যস্ত কৰিছে আৰু সকলোৱে এখন সুস্থিৰ আৰু সবল গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ কাৰণে এইদৰে হিলদল ভাঙি পুৱাৰে পৰা ভোটদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে মই ইয়াৰ গাঁও প্ৰধান আছে মই তেওঁৰ পৰাই জানিব বিচাৰিম যে এতিয়া কেনেধৰণৰ উৎসাহ উদ্দীপনা পুৱাৰে পৰা দেখিছে ইয়াত পুৱাৰ পৰা মানে আজি ৰাতিপুৱা 6:30 বজাৰ পৰা আমাৰ ইয়াত মানুহ ভিৰ লাগিছে আৰু এতিয়ালৈকে বৰ্তমান আৰু বাঢ়িছে এতিয়া আপোনাৰ দুপৰীয়া ৰাতিপুৱাতকৈও বহুত মানে প্ৰায় 50তকৈ ওপৰত বেছি মানুহ আহি গৈছে এতিয়া মানে সেই হিচাপত চাব গ'লে যে এই ধৰকত চলি গ'লে আমাৰ ইয়াত ভোট ৰাতি 7টা 6:30 এনেকুৱা বাজিব বজাত লাগি গৈছে দুটা কেন্দ্ৰ আছে এটা আছে 154 আৰু এটা 155 154ত 1326 আছে আৰু 155ত 1065 আছে ভোট পুৱাৰ পৰাতো এনেধৰণৰ দীঘলীয়া শাৰী চলি আছে এতিয়ালৈকে বৰ্তমান মানুহৰ উৎসাহ যি ধৰণে আহিছে এইবাৰ কি ধৰণে ইমান উৎসাহভাৱে মানুহ আহিছে সেইটো বুজাব পৰা নাযাব আচলতে নিশ্চয় এজন যিজনে ভাগ্য তেওঁ উদয় হ'ব তেওঁ গম পাব এই ৰাইজৰ ভোট যে কিমান কেনেকৈ আহিলে পাই জিকিছে সেইটো উৎসাহটো বৰ বেলেগ দেখিছোঁ এইবাৰ ৰাইজৰ ভোটৰ হয় ৰাইজৰ মাজত যথেষ্ট আচলতে উৎসাহ উদ্দীপনা দেখা গৈছে এয়া দেখুৱাইছে তেওঁৰ মাজত শান্তনুৱে এয়া হৈছে বিশ্বনাথ বিধানসভা সমষ্টিৰ যি বামগাঁও এমভি স্কুল সেই বামগাঁও এমভি স্কুলৰ দৃশ্য আপোনালোকক আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ যে বহু লোকে এতিয়াও ভোটদান সাব্যস্ত কৰিবলৈ এতিয়া ৰৈ থকা পৰিলক্ষিত হৈছে আৰু বিভিন্ন লোক আছে আমি তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁলোকে যথেষ্ট উৎসাহৰ ইয়াত ভোটদান কৰিবলৈ অহা পৰিলক্ষিত হৈছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে দেখা গৈছে যে পুৱাৰ পৰা যথেষ্ট দীঘলীয়া শাৰী আছিল এতিয়াও কিন্তু কমা নাই নাই মানুহখিনি ভোট দিবলৈ ওলাই আহিছে ভাল কথা ভাল লক্ষণ গোটেই মানুহখিনি নিজৰ অধিকাৰ সাব্যস্ত কৰিব আহিছে সেয়া ভাল লাগিছে এনেকৈ হ'লে বহুত সময় লাগিব সময়টো লাগিবই ফৰ্মেলিটিখিনি কৰি মেলিহে ভোটখিনি দিব পাৰিব কিন্তু মানুহখিনি আমনি পোৱা নাই ভোট দিবলৈ আহিছে গোটেইখিনি দেখিছে আহি আছে মানুহ সকলোৱে আচলতে আহিছে হিলদল ভাঙি ভোটদান কৰিবলৈ আহিছে মই আৰু মহিলাও আছে আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা দেখিছে যে পুৱাৰ পৰা যথেষ্ট সংখ্যক লোক দেখা গৈছে সকলোৱে ভোটদান কৰিবলৈ আহিছে নাই জনগণ একদম ওলাই আহিছে গণতন্ত্ৰ খুব ভালদৰে প্ৰতিষ্ঠা হ'ব মই ভাবোঁ সেইটোৱে কথা এটা হিলদল ভাঙি আহিছে আৰু যিমান ওলাই আহে তিমানে গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব বুলি ভবা হয় নহয় জানো এয়া দেখুৱাইছোঁ এয়া দীঘলীয়া শাৰী যে কিমান সময় হ'ল বাইদেউ আমি প্ৰায় 1 ঘণ্টা সময় এনেদৰে ৰখি আছোঁ ভোট দিম বুলি দীঘলীয়া শাৰী আমি ভাবিছোঁ 7 মান বাজিব গৈছে আজি ভোট দিওঁতে মোৰ ছোৱালী আছে প্ৰথম ভোট দিব তাই ৰাতিপুৱাই সাজি গৈছে আজি ৰেডি হৈ আছে ভোট দিবৰ বাবে এইবাৰ কি প্ৰথম ভোট দিব হয় প্ৰথম ভোট দিম কিমান সময় হ'ল আমাৰ এতিয়া 4 ঘণ্টা মানে হ'বৰ হ'ল ভাবিছিলোঁ কি ইমান দীঘল লাইন নহ'ব নেকি কিন্তু বহুত দীঘল শাৰী দেখোন এতিয়া জানো কিমান দেৰি হয়গে ভোট দিয়ে যাম ৰাতিপুৱাৰ পৰা সাজু হৈ আছোঁ ভোট দিবলৈকে কেনেকুৱা আশা কৰিছা কেনে ধৰণৰ এখন চৰকাৰ হোৱা উচিত
হয় মই আশা কৰিছোঁ যে আমাৰ অসমখন আৰু অকণমান ডেভেলপ হওক আৰু গোটেই ভাৰতবৰ্ষত যাতে অসমখন মানে আৰু জনাজাত হওক মই বিচাৰোঁ যাতে আমাৰ ইয়াত বহুতখিনি প্ৰব্লেমছ আছে সেইখিনি যাতে আমাৰ MP যোনো হয়গৈ তেখেতে যাতে কওক দিল্লীত গৈ পেলাই আৰু যাতে অসমখন চিনি পায় মানুহে সেইটোৱে আশা কৰিলোঁ হয় এগৰাকী নৱপ্ৰজন্মৰ তেওঁ ভোটাৰ আৰু তেওঁ প্ৰথমবাৰ এইবাৰ ভোটদান কৰিবলৈ আহিছে আৰু যথেষ্ট আশাৰে তেওঁ ভোটদান কৰিবলৈ আহিছে 4 ঘণ্টা ধৰি তেওঁ লাইনত খাৰা হৈ এইদৰে ভোটদান কৰিবলৈ অহা পৰিলক্ষিত হৈছে মই দেখুৱাই আছোঁ এয়া বিশ্বনাথৰ বামগাঁও যি ভোট কেন্দ্ৰ তাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আৰু লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ উৎসাহ উদ্দীপনা তেওঁলোকৰ মাজত আছে যে দেখা গৈছে কিমান সময় হ'ল আপুনি 15 মিনিটমান হ'ল বৰ্তমান হয় কেনেকুৱা দেখিছে মানুহৰ মাজত উৎসাহ ভালে লাগিছে সকলোৱে নিজৰ অধিকাৰ ইয়াত সাব্যস্ত কৰিবলৈ আহিছে ভাল লাগিছে হয় এবাৰ প্ৰথম ভোট দিবা নেকি হয় এবাৰ প্ৰথম ভোট দিছোঁ বহুত ভাল লাগিছে প্ৰথমবাৰ ইমান ভিৰ দেখিছোঁ আৰু ভাল লাগিছে এজ এ চিটিজেন যেন ফিল হৈছে আজি নিজকে ইণ্ডিয়াৰ বুলি কেনেধৰণৰ চৰকাৰ হোৱাটো বিচাৰে আচলতে এনেকুৱা এখন চৰকাৰ যোনে আমাৰ কাণ্ট্ৰিৰ কাৰণে ৰাইট ডিচিজন লয় আৰু এনেকুৱা পলিচিজ আনে যাতে মানুহক লেজি নকৰে আৰু আমাক আগবাঢ়ি যাবলৈ আমাৰ কাণ্ট্ৰিখন ডেভেলপ হ'বলৈ সহায় কৰে তেনেকুৱা ধৰণৰ পলিচিজ অনাটো মই বিচাৰোঁ আৰু তেনেকুৱা ধৰণৰ চৰকাৰে আচলতে আমাৰ কাণ্ট্ৰিখন এখন শ্বাইনিং ব্ৰাইট কাণ্ট্ৰি হিচাপে ৰিকগনাইজ কৰিব থেংক ইউ হয় এগৰাকী নৱপ্ৰজন্মৰ ভোটাৰে তেওঁ নিজৰ মত প্ৰকাশ কৰিছে মই আৰু দেখিছোঁ নৱপ্ৰজন্মৰ আৰু ভোটাৰ আছে এইবাৰ কি প্ৰথম ভোট নেকি এবাৰ নহয় এবাৰ দ্বিতীয়বাৰ কেনেকুৱা মানুহৰ মাজত কি দেখিছে ফুৰাই পৰা ভিৰ তাকে এইটো সময়তে আহিলোঁ ভিৰ কম বুলি ভিৰ বেছিহে হ'ল এতিয়া বাৰু কেনেকুৱা চৰকাৰ অহাটো বিচাৰিছে চৰকাৰ ৰাইজৰ মানে যেনে হিতৰ কাৰণে কাম কৰে তেনেকুৱা ধৰণৰ চৰকাৰ যিখিনি উন্নতি প্ৰদান কৰে সা সুবিধা বাঢ়ে আৰু সমাজলৈ যে সুবিধা হওক অলপ কষ্ট কমক অলপ দামবিলাক বস্তু কমক সেই ধৰণৰ আৰু এয়া নৱপ্ৰজন্মৰ কেইবাগৰাকী ভোটাৰে তেওঁলোকৰ মন্তব্য প্ৰদান কৰিছে মই দেখুৱাই আছোঁ কেইবাজন শান্তনুক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে কেনেধৰণৰ আচলতে দীঘলীয়া শাৰী ইয়াতে পুৱাৰে পৰা পৰিলক্ষিত হৈছে এতিয়াও ৰাইজৰ মাজত উৎসাহ উদ্দীপনা কমা নাই আৰু সকলোৱে হিল্লোল ভাঙি এইদৰে ভোটদান কৰিবলৈ অহা পৰিলক্ষিত হৈছে এয়া বিশ্বনাথৰ বামগাঁৱৰ যি MV স্কুল ভোট কেন্দ্ৰ সেই MV স্কুল ভোট কেন্দ্ৰৰ পৰা আপোনালোকক আমি পোনপটীয়া হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া বিশ্বনাথৰ এটা ভোট কেন্দ্ৰ 4 বাজিবৰ হ'ল কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে দীঘলীয়া শাৰী নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে সাধাৰণ জনতা